নমস্কাৰ সকলোকে মই হৈছে দিব্যজ্যোতি বৰা আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট আজিৰ এই ভিডিঅ'টোত আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব আৰু যদি এতিয়ালৈকে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব বাকী এতিয়া বেছি দেৰি নকৰি আমি কুৱেশ্যনসমূহৰ মাজলৈ যাবলৈ ওলাইছোঁ আমাৰ প্ৰথম কুৱেশ্যনটো সুধিছে নেঘেৰিটিঙৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল নেঘেৰিটিঙৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে জাৰ্মানীৰ মুদ্ৰাৰ নাম কি জাৰ্মানীৰ মুদ্ৰাৰ নাম সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইউৰো ইউৰো হৈছে জাৰ্মানীৰ মুদ্ৰা এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভৰতপুৰ পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত ভৰতপুৰ পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজস্থান ৰাজস্থানত ভৰতপুৰ পক্ষী অভয়াৰণ্য অৱস্থিত এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অ' মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল অ' মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাঁহী এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ তাৰ পাছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ কোন ঠাইক উত্তৰ পূব আমাজন বুলি কোৱা হয় অসমৰ কোন ঠাইক উত্তৰ পূবৰ আমাজন বুলি কোৱা হয় ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিহিং পাটকাই এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত আছে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত আছে সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰহা অসমৰ ৰহাত একমাত্ৰ মীন মহাবিদ্যালয় আছে ইয়াৰ পাছৰ কুৱেশ্যনটোত আমাক দিছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিব্ৰুগড় আৰু তিনিচুকীয়াত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰত সোণাই ৰূপাই অভয়াৰণ্য অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ ইয়াৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মালিগাঁৱত উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে সংবিধানৰ খচৰা সমিতিত কিমানজন সদস্য আছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 7জন এতিয়া আমাৰ তাৰ পাছৰটো কুৱেশ্যনক সুধিছে ভাৰতৰ সংবিধানৰ তলৰ কোনটো সংশোধনী পঞ্চায়তী ৰাজৰ সৈতে জড়িত ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 73 নং এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ ভাৰতৰ সংবিধান প্ৰস্তাৱনাৰ ধাৰণাটো কোন দেশৰ পৰা লোৱা হৈছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমেৰিকাৰ পৰা ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো লোৱা হৈছে এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ তাৰ পাছৰটো কুৱেশ্যনক সুধিছে কথাগীতাৰ ৰচক কোন সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভট্টদেৱ হৈছে কথাগীতাৰ ৰচক এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰাম সৰস্বতীয়ে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে কিমান চনত অসমৰ স্কুল কলেজত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল এটা আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1836 চনত অসমৰ স্কুল কলেজৰ পৰা অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰচলন আৰম্ভ হৈছিল এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে আমচাং অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কামৰূপ জিলাত আমচাং অভয়াৰণ্য অৱস্থিত
এতিয়া আহিছোঁ আমি তাৰ পাছতো কুৱেশ্যনলৈ। তাৰ পাছতো কুৱেশ্যনত সুধিছে হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়। হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগালেণ্ড। নাগালেণ্ডত হৰ্ণবিল উৎসৱ অনুষ্ঠিত হয়। এতিয়া আহিছোঁ আমি তাৰ পাছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনত আমাক সুধিছে হেম সৰস্বতীৰ তলৰ কোনজন ৰজাৰ ৰাজকবি আছিল। হেম সৰস্বতীৰ তলৰ কোনজন ৰজাৰ ৰাজকবি আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দুৰ্লভ নাৰায়ণ। এতিয়া আহিছোঁ আমি তাৰ পাছতো কুৱেশ্যনলৈ। তাৰ পাছতো কুৱেশ্যনত সুধিছে কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠা অনুষ্ঠানৰ আৰম্ভ কৰিছিল। কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠা অনুষ্ঠান আৰম্ভ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুডাংফা। এতিয়া আহিছোঁ আমি তাৰ পাছতো কুৱেশ্যনলৈ। তাৰ পাছতো কুৱেশ্যন আমাক সুধিছে অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল। অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন বি 1979 চনত। 1979 চনত অসম আন্দোলন আৰম্ভ হৈছিল। আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ আমি তাৰ পাছতো কুৱেশ্যনলৈ। তাৰ পাছতো কুৱেশ্যনত আমাক সুধিছে মিৰ্জোৰামক কিমান চনত অসমৰ পৰা পৃথক কৰা হৈছিল। মিৰ্জোৰামক কিমান চনত অসমৰ পৰা পৃথক কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1972 চনত। 1972 চনত মিজোৰামক অসমৰ পৰা পৃথক কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল। এইটো প্ৰশ্ন আকৌ সুধিছে অসমৰ পৰা নাগালেণ্ডক কিয় পৃথক কৰা হৈছিল। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1963 চনত। 1963 চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1948 চনত। মানে ভাৰত স্বাধীন হোৱাৰ এবছৰ পাছত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে 2022-23 বৰ্ষৰ লালা অমৰনাথ পুৰস্কাৰ লাভ কৰা খেলুৱৈজনৰ নাম কি। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰিয়ান পৰাগ। ৰিয়ান পৰাগে 2022-23 বৰ্ষৰ লালা অমৰনাথ পুৰস্কাৰ লাভ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে অযোধ্যা তলৰ কোন ৰাজ্যত অৱস্থিত। অযোধ্যা তলৰ কোন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত অযোধ্যা অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ প্ৰথম মেডিকেল কলেজখন ক'ত আছে। অসমৰ প্ৰথম মেডিকেল কলেজখন ক'ত আছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিব্ৰুগড়। ডিব্ৰুগড়ত প্ৰথম মেডিকেল কলেজখন আছে। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে জাতিংগা ক'ত অৱস্থিত। জাতিংগা ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিমা হাছাও। ডিমা হাছাওত জাতিংগা অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে মোহনবাৰী বিমানবন্দৰ ক'ত অৱস্থিত। মোহনবাৰী বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড়। ডিব্ৰুগড়ত মোহনবাৰী বিমানবন্দৰ অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে তলত দিয়া কোন মন্দিৰত অম্বুবাচী মেলা হয়। তলত দিয়া কোন মন্দিৰৰ অম্বুবাচী মেলা হয়। অপশ্যন ডি কামাখ্যা। কামাখ্যাত অম্বুবাচী মেলা হয়। এতিয়া আহিছোঁ আমাৰ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন সুধিছে অসমৰ কোনখন ঠাই বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত। অসমৰ কোনখন ঠাইত বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জামুগুৰিহাট। জামুগুৰিহাট বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যাদৱ পায়েঙৰ একমাত্ৰ প্ৰচেষ্টাৰ গঢ় দিয়া বনাঞ্চলটোৰ নাম কি। যাদৱ পায়েঙৰ একমাত্ৰ প্ৰচেষ্টাৰ গঢ় দিয়া বনাঞ্চলটোৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মলাই কাথনি। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে হয়গ্ৰীৱ মাধৱ মন্দিৰ তলৰ কোনটো পাহাৰত অৱস্থিত। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মণিকোট।
হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজাজনৰ নাম কি? প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজাজনৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহিৰংগ দানৱ। মহিৰংগ দানৱ হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা। এতিয়া আহিছোঁ মই তাৰ পিছৰটো কুৱেশ্যন লৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে নৰকাসুৰে তলৰ কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? নৰকাসুৰে কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভৌমবংশ। অপশ্যন ডি ভৌমবংশ। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে গুৱাহাটীৰ দীঘলী পুখুৰীটোৰ তলৰ কোনজন ৰজাৰ সৈতে জড়িত? গুৱাহাটীৰ দীঘলী পুখুৰীটোৰ তলৰ কোনজন ৰজাৰ সৈতে জড়িত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভগদত্ত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে আহোমসকল ক'ৰ পৰা আহিছিল? আহোমসকল ক'ৰ পৰা আহিছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাংমাওৰ পৰা। মাংমাওৰ পৰা আহোমসকল আহিছিল। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। তো আজিলৈ ধন্যবাদ।